Hello friends, welcome to another video. So এই ভিডিওটোত আমি ডিসকাস কৰিম তিনটা ইম্পৰ্টেন্ট ডাইনেষ্টিৰ বিষয়ে। ডাইনেষ্টি কেইটাৰ নাম হ'ল শুঙ্গা, কানভা আৰু সাতবাহানা। আপোনালোকে সঘনাই শুনি থকা ডাইনেষ্টি নহ'ব পাৰে এইকেইটা, গম পাইছোঁ। আমিও আগতে হিষ্ট্ৰী পঢ়োঁতে এইকেইটাৰ বিষয়ে বৰকে পঢ়া নাছিলোঁ। কিন্তু তিনটা হিষ্টৰিকেল পাৰ্সপেক্টিভৰ পৰা তিনটা ইম্পৰ্টেন্ট ডাইনেষ্টি হয় আৰু এই ডাইনেষ্টি কেইটা আচলতে গম পালে ডাইনেষ্টি কেইটাৰ কথা গম পালে আপোনালোকে হিষ্ট্ৰীবিলাকক ক্ৰনলজিকেলি জানিবলৈ আৰু বুজিবলৈ আৰু বাকী হিষ্ট্ৰীবিলাকৰ লগত কানেক্ট কৰিবলৈ আপোনালোকৰ বহুত সুবিধা হয়। চ' এই তিনিটা ডাইনেষ্টি হ'ল শুঙ্গা, কানভা আৰু সাতবাহানা। আৰু বৰ্তমান এতিয়ালৈকে আগৰ ভিডিঅ'লৈকে আমি কি পঢ়িছিলোঁ? মৌৰ্য সাম্ৰাজ্যৰ যি ডিক্লাইন, অ'কে, মৌৰ্য সাম্ৰাজ্যৰ ডিক্লাইনলৈকে পঢ়িছিলোঁ। এতিয়া মৌৰ্য সাম্ৰাজ্যৰ চ' আফটাৰ মৌৰ্য এম্পায়াৰ চ' শুঙ্গা আৰু কানভা আৰু সাতবাহানা এই তিনিটা ডাইনেষ্টি ইমাৰ্জ হ'ব, অ'কে। চ' আমি এই ভিডিঅ'ত বেলেগ বেলেগ কুৱেশ্যনৰ সহায়েৰে এই তিনিটা ডাইনেষ্টিৰ কথা পঢ়িবলৈ যাম, অ'কে। চ' আগবাঢ়ো আমি। চ' আমি এখন ফাৰ্ষ্টে মই এখন ইমেজ ইনক্লুড কৰিছোঁ। ইয়াত লিখা আছে পোষ্ট মৰিয়ান পিৰিয়ড। পোষ্ট মানে কি? পাছত, অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ পাছত কেনেকৈ আপোনালোকৰ আচলতে ৰুলাৰ্ছবিলাক আহিব। চ' ইয়াত লিখা আছে সোঁফাল, মই এনেকৈ ভাগ কৰি দিছোঁ দুটা ভাগ। চ' নেটিভ ছাকচেছৰ্ছ অফ মৰিয়া, অ'কে। মৌৰ্য সাম্ৰাজ্যৰ পিছত নেটিভ ছাকচেছৰ মানে কি? নেটিভ মানে নিজৰ ৰিজনৰে, মানে আমাৰ ইণ্ডিয়াৰ ছাপ'জ এইখন ইণ্ডিয়া আছিলে ন, আমাৰ মৌৰ্য সাম্ৰাজ্যৰ অন্তত এনেকৈ এই ৰিজনবোৰত আপোনালোকৰ মৌৰ্য সাম্ৰাজ্য বিস্তৃত হৈ আছিলে। অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ ডিক্লাইনৰ পিছত এই ৰিজনকেইটাত আমাৰ ভাৰততে থকা এই মানে গোটেই ভাৰতবৰ্ষৰ অংশতে থকা যিবিলাক নেটিভ ৰুলাৰ্ছ, ইয়াৰ ওচৰ পাজৰ ৰুলাৰ্ছবিলাক, সেইবিলাকৰ কোনে কোনে ৰাজত্ব কৰিছিল সেয়া হ'ল নেটিভ ছাকচেছৰ্ছ অফ মৰিয়ান। চ' সেই তিনিটা ডাইনেষ্টি আমি যিকেইটা কথা উল্লেখ কৰিছোঁ, এটা হ'ল শুঙ্গা, এটা কানভা আৰু এটা সাতবাহানা, অ'কে। আৰু কিছুমান সেইটো সময়তে ফৰেইন ছাকচেছৰ্ছ আহে, অৰ্থাৎ ফৰেইন ইনভেজন হয়। তাৰ কথা আমি পিছৰ ভিডিঅ'ত ডিছকাছ কৰিবলৈ চাম, অ'কে। য'ত আহিব ইণ্ডোগ্ৰীক্স আহিব, শাকাছ আহিব, পাৰ্থিয়ানছ আহিব আৰু কুছানছ আহিব। অৰ্থাৎ আমি এই ভিডিঅ'ত কমপ্লিটলি এই তিনিটা ডাইনেষ্টিৰ বিষয়ে পঢ়িবলৈ চাম, যিকেইটা হ'ল শুঙ্গা, কানভা আৰু সাতবাহানা, অ'কে। চ' ফৰেইন ছাকচেছৰ কথা আমি পিছৰ ভিডিঅ'ত পঢ়িম। চ' ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ শুঙ্গা ডাইনেষ্টি? অৰ্থাৎ প্ৰথম ডাইনেষ্টিটো যিটো আহিব সেইটো হ'ল শুঙ্গা ডাইনেষ্টি। 185 BC আহিব টু 73 BC লৈকে, মানে 73 BC লৈকে ৰুল কৰিব। অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ ডিক্লাইনৰ পিছত সেই ডাইনেষ্টিটোৰ ফাউণ্ডাৰ কোন আছিলে সুধিছে। চ' সেই ডাইনেষ্টিটোৰ ফাউণ্ডাৰ আছিলে, আমি অলৰেডি আগৰ ভিডিঅ'ত মৌৰ্য সাম্ৰাজ্যৰ ভিডিঅ'টোত চাইছিলোঁ, পুষ্যামিত্ৰ শুঙ্গা আছিলে লাষ্ট, মানে পুষ্যামিত্ৰ শুঙ্গা আছিলে শুঙ্গা ডাইনেষ্টিৰ ফাউণ্ডাৰ, অ'কে। শুদ্ধটো হ'ব পুষ্যামিত্ৰ। অৰ্থাৎ লাষ্টৰ ইয়াত এক্সপ্লেনেশ্যনটো চাই ল'লে আমি ভালকৈ গম পাম। চ' ইয়াত কি লিখিছে? চ' শুঙ্গা ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই পুষ্যামিত্ৰ। পুষ্যামিত্ৰই শুঙ্গা ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিলে বা ফাউণ্ড কৰিছিলে। দেয়াৰ ৱেৰ 10 শুঙ্গা ৰুলাৰ্ছ, অৰ্থাৎ শুঙ্গা ডাইনেষ্টিৰ 10জন ৰুলাৰ্ছ আছিলে। দেয়াৰ কেপিটেল ৱাজ পাটলিপুত্ৰ। অৰ্থাৎ আমি কি গম পাওঁ? ধৰ মৌৰ্য সাম্ৰাজ্যৰ যেনেকৈ মৌৰ্য ৰুলাৰবিলাকৰ যি কেপিটেল আছিলে পাটলিপুত্ৰই আছিলে, বৰ্তমানৰ পাটনা ৰিজন বিহাৰৰ। চ' আপোনালোকৰ শুঙ্গা ডাইনেষ্টি যি এষ্টাব্লিছ হ'ব সেইটো ৰিজনতে হ'ব। অৰ্থাৎ গম পাইছে নহয়, আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটো, নৰ্থ ইষ্টাৰ্ণ নহয়, ঠিক ইষ্টাৰ্ণ ৰিজনটো আৰু এই বিহাৰ, অ'কে। এই ৰিজনটোত মগধ আছিলে, অ'কে। চ' আপোনালোকৰ 10জন ৰুলাৰ আছিলে, পাটলিপুত্ৰ কেপিটেল আছিলে শুঙ্গা ডাইনেষ্টিৰ। আৰু পুষ্যামিত্ৰ তেওঁ কামাণ্ডাৰ আছিলে আচলতে। লাষ্ট মৰিয়ান, আমি বৃহদাৰ্থৰ কথা পঢ়িছিলোঁ, লাষ্টৰজন মৰিয়ান ৰুলাৰ যিজন বৃহদাৰ্থ আছিলে, ইমান পাৱাৰফুল নাছিলে, তেওঁৰ কামাণ্ডাৰ আছিলে পুষ্যামিত্ৰ। পুষ্যামিত্ৰই তেওঁক ওফৰাই আচলতে নিজে এটা নতুন ডাইনেষ্টি এষ্টাব্লিছ কৰে। সেই ডাইনেষ্টিটোৰ নামে কি? শুঙ্গা ডাইনেষ্টি, অ'কে। আৰু তেওঁ প্ৰথম ৰুলাৰ। চ' কুৱেশ্যন নম্বৰ 2 যদি চাওঁ, পইণ্ট আউট ওৱান অফ দ্য ৰিমাৰ্কেবল একমপ্লিছমেণ্টছ অফ দ্য শুঙ্গা ডাইনেষ্টি। অৰ্থাৎ শুঙ্গা ডাইনেষ্টিৰ ওৱান অফ দ্য একমপ্লিছমেণ্ট সুধিছে, মানে মানে গম পাইছে ন, কিহৰ বাবে বিখ্যাত আচলতে, বা কি পাবলৈ সক্ষম হৈছিলে, মানে কি হাসিল কৰিবলৈ সক্ষম হৈছিলে, তাৰ ভিতৰত এটা কি হয়? চ' ফাৰ্ষ্ট অপশ্যন প্ৰটেক্টিং ৰাছিয়া ফ্ৰম দ্য এটেক অফ মংগল। চ' এইটোতো হ'বই নোৱাৰে, ৰাছিয়াৰ লগত ইমান দূৰলৈ ৰিলেশ্যন আছিলে তেতিয়া, ট্ৰেড ৰিলেশ্যন আছিলে যদিও মানে প্ৰটেক্ট কৰিব পৰা নাছিলে, অ'কে। চ' এইটো শুদ্ধ নহয়। ডিফেণ্ডিং ইণ্ডিয়া ফ্ৰম এছল্ট অফ গ্ৰীক্স, অ'কে। আৰু ডিফেণ্ডিং ফ্ৰান্স ফ্ৰম চাৰ্ভ, এইটোও নহয় ফ্ৰান্সৰ। আৰু প্ৰটেক্টিং ইণ্ডিয়া ফ্ৰম চাৰ্ভ ৰেড কণ্ডাক্টেড বাই দ্য জাজ, এইটোও নহয়। চ' অপশ্যন বি কাৰেক্ট হয়। কিয় কাৰেক্ট হয় আমি ক'ম, অ'কে। চ' ডিফেণ্ডিং ইণ্ডিয়া ফ্ৰম এছল্ট অফ গ্ৰীক্স। চ' যিবিলাক গ্ৰীক ৰুলাৰ্ছ আছিলে সেইবিলাকৰ এটেকৰ পৰা আমাৰ শুঙ্গা ডাইনেষ্টি বা ইণ্ডিয়াখনক বচাইছিলে আচলতে। চ' এক্সপ্লেনেশ্যনত কি কৈছে? চ' পুষ্যামিত্ৰ শুঙ্গা ছাকচিডেড ইন ৰেজিষ্টিং দ্য ভায়লেণ্ট এছল্ট ডেট ৱাজ ইম্প'জড বাই ডেমট্ৰিয়াছ এণ্ড মিনাণ্ডাৰ, ছাম অফ দ্য প্ৰমিনেণ্ট গ্ৰীক ফিগাৰ্ছ, অ'কে। চ' অৰ্থাৎ কথাটো কি হয়? ছাপ'জ মই এটা ফিগাৰ আঁকি দিছোঁ, এইখন আমাৰ ইণ্ডিয়া, অ'কে। এইখন ইণ্ডিয়া, আৰু এইফালে তেতিয়াতো ইণ্ডিয়া বুলি ডাইৰেক্ট নাই, আৰু আমাৰ একো বাউণ্ডেৰী নাই। তেতিয়া মই এই বাউণ্ডেৰীটো আঁকি দিছোঁ, তেতিয়া এটা ডাঙৰ ৰিজন গোটেই ইণ্ডিয়াটো, এইটো পাকিস্তানৰ বাউণ্ডেৰী, ইণ্ডিয়া আৰু পাকিস্তানৰ, তেতিয়াতো এইবোৰ নাছিলে, অ'কে। চ' এই ৰিজনটোত কোনে ৰুল কৰি আছিলে? শুঙ্গা ডাইনেষ্টিয়ে ৰুল কৰি আছিলে। আৰু ফাউণ্ডাৰ কোন আছিলে? তেতিয়া আমি পঢ়িলোৱে পুষ্যামিত্ৰ শুঙ্গা, অ'কে। তাৰপিছত কি হৈছিলে আপোনাৰ
সেইটো সময়তে ইণ্ডো গ্ৰীকবিলাকৰো লাহে লাহে ইনভেজন হ'বলৈ ষ্টাৰ্ট কৰে। মই আপোনালোকক দুখন ফাৰ্ষ্টত যিখন চাৰ্ট বনাইছিলোঁ, ফাৰ্ষ্টত যিখন চাৰ্ট বনাইছিলোঁ ইয়াত আপোনালোকক কি দেখুৱাইছিলোঁ, চুংগাৰ লগে লগে ইণ্ডো গ্ৰীকো আহে মানে অৰ্থাৎ বেলেগ ৰিজনত আহে আচলতে। বেলেগ ৰিজন মানে কি মই দেখুৱাইছোঁ ইয়াত, আপোনালোকক দেখুৱাম ইয়াত। অৰ্থাৎ অ'কে, চ' ইয়াত চুংগা ডাইনেষ্টি চলি থাকোঁতে এইফালৰ পৰা ইণ্ডো গ্ৰীক মানে গ্ৰীক ৰিজনৰ পৰা আচলতে ইণ্ডিয়ালৈ অহাৰ কাৰণে ইণ্ডো গ্ৰীক বুলি কয় তেওঁলোকক। ইণ্ডো গ্ৰীকবিলাকো আহে আচলতে। ইণ্ডো গ্ৰীক আহি আচলতে তেওঁলোক ইমান মানুহ, আমি যেতিয়া ইণ্ডো গ্ৰীকৰ কথা ভালকৈ পঢ়িম তেতিয়া আমি ভালকৈ ডিছকাছ কৰিম তেওঁলোকে কোনখিনি ৰিজনত ৰুল কৰিছিলে। আচলতে তেওঁলোক আহিছিলে যদিও এই নৰ্থ ৱেষ্ট ৰিজনটো যিটো আমাৰ ইণ্ডিয়াৰ বৰ্তমান পাঞ্জাৱ ৰাজস্থান এই ৰিজনটো আমাৰ মেক্সিমাম পাকিস্তানৰ ৰিজনত, চ' তেওঁলোকে এই ৰিজনতহে ৰুল কৰিছিলে। তেওঁলোক এই চুংগা ডাইনেষ্টি মানে এটেক কৰিবলৈ গৈছিলে যদিও চুংগাই মানে কি কৰিছিলে আপোনালোকৰ ডিফেণ্ড কৰিছিলে। সেইটোকে এই কুৱেশ্যনটোত কৈছে যে ইণ্ডো গ্ৰীক আহিছিলে যদিও ডিফেণ্ড কৰিব পাৰিছিলে। চ' ডিফেণ্ডিং ইণ্ডিয়া ফ্ৰম এছল্ট অফ গ্ৰীক্স চুংগা ডাইনেষ্টিৰ সময়ত। অ'কে, চ' ঘূৰাই পঠিয়াই দিছিলে। সেইটো সময়ত আচলতে চুংগাৰ সময়ত ইণ্ডো গ্ৰীক ভালকৈ আহিব পৰা নাছিলে। তাৰপিছতহে ইণ্ডো গ্ৰীক ভালকৈ আহেগে মানে কমপ্লিটলি। অ'কে, চাব এইবোৰ ইণ্ডো গ্ৰীকৰ ৰিজনছ। অ'কে, এইবোৰ ইণ্ডো গ্ৰীকৰ ৰিজন বৰ্তমান পাকিস্তান। অ'কে, এইবোৰ পাকিস্তানৰ ৰিজন হয়। চ' কুৱেশ্যন নম্বৰ 3, পুষ্যামিত্ৰ দ্য ফাউণ্ডাৰ অফ চুংগা ডাইনেষ্টি পাৰফৰ্ম হাউ মেনি অশ্বমেধ যজ্ঞ বা ছেক্ৰিফাইচেছ। অশ্বমেধ যজ্ঞৰ কথা গম পায় আপোনালোকে, অৰ্থাৎ পুষ্যামিত্ৰ চুংগা প্ৰথমজন চুংগা ৰুলাৰে আপোনালোকৰ কেইটা হাউ মেনি মানে কিমানটা অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰিছিলে। এইটো উত্তৰ হ'ব দুবাৰ অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰিছিলে। চ' পুষ্যামিত্ৰ ফট উইথ দ্য বেক্ট্ৰিয়ান ইনভেজনছ। চ' কেতিয়াবা আপোনালোকক ইণ্ডো গ্ৰীক বুলি নিদি বেক্ট্ৰিয়ান বুলিও দিব পাৰে, এই শব্দটো মনত ৰাখিব, বেক্ট্ৰিয়ান। অ'কে, বেক্ট্ৰিয়ান মানে ইণ্ডো গ্ৰীকছবিলাকক বেক্ট্ৰিয়ান বুলি কয়। কেলেই কয় আপোনালোকক, কাৰণ আপোনালোকৰ মই আকৌ এখন মেপ আঁকি দিছোঁ। এইখন ইণ্ডিয়া নহয়, আমাৰ এই ছাপ'জ এই আফগানিস্তান, ইমান মানুহৰ আফগানিস্তান থাকিব ন, এই আফগানিস্তান ৰিজনটো এইফালে ইৰাণ চিৰাণ আছে, এইফালে ইৰাণ বাৰু দূৰত আছে। চ' এইফালে এই আফগানিস্তানৰ ওচৰত অক্সাছ বুলি নদী এখন আছে, OXUX। এই অক্সাছ নদীৰ তলৰ ফালে এই ৰিজনবোৰক আপোনালোকৰ কি বুলি কোৱা হৈছিলে, বেক্ট্ৰিয়া বুলি কোৱা হৈছিলে। বেক্ট্ৰিয়া, BACTRIA, বেক্ট্ৰিয়া বুলি কৈছিলে। আচলতে ইণ্ডো গ্ৰীকবিলাকৰ এইফালেতো একদম এইখিনিত যদি ইণ্ডিয়া হয়, একদম এনেকৈ লেফ্টত গৈ ইমান মানতো গ্ৰীক থাকিব ন, গ্ৰীক থাকিব। অৰ্থাৎ গ্ৰীকবিলাক আপোনালোকৰ প্ৰথমতে গ্ৰীকৰ পৰা আহি এই বেক্ট্ৰিয়ান ৰিজনত অৰ্থাৎ আফগানিস্তান বা এই অক্সাছ নদীৰ চাউথত আপোনালোকৰ অলপ দিন আছিলে। তাৰপিছতহে তেওঁলোক আচলতে এই বেক্ট্ৰিয়ান ৰিজনৰ পৰাহে আপোনালোকৰ নৰ্থ ৱেষ্ট ইণ্ডিয়ালৈ আহে। চ' অলপ দিন ইয়াত আছিলে কাৰণে সেই ইণ্ডো গ্ৰীকবিলাক ইণ্ডিয়ালৈ অহাৰ কাৰণে ইণ্ডো গ্ৰীক বুলি কয়। অৰ্থাৎ ইণ্ডো গ্ৰীকবিলাকক কেতিয়াবা বেক্ট্ৰিয়ান বুলি ক'ব পাৰে। অ'কে, চ' পুষ্যামিত্ৰ ফট উইথ দ্য বেক্ট্ৰিয়ান ইনভেজনছ। আমি কৈছিলোঁ এই বৰ্তমান আগৰ কুৱেশ্যনত, ইনভেজনছ এণ্ড পাৰফৰ্ম দ্য অশ্বমেধ য়জ্ঞ বা যজ্ঞ। অ'কে, চ' অশ্বমেধ যজ্ঞ আমি গম পাইছিলোঁ ঘোঁৰা মেলি দিয়ে যোনে আপোনালোকৰ যোনখন মানে এতিয়া কাণ্ট্ৰি নহয় আৰু তেতিয়া আপোনালোকৰ যোনখন সাম্ৰাজ্যৰ আচলতে ঘোঁৰাটো ধৰি থৈ দিয়ে, সেই ঘোঁৰা ধৰি থ'লে কি বুজায় যে মানে আপোনালোকৰ চেলেঞ্জ কৰিছে, আৰু চেলেঞ্জ কৰিছে সেইখন যোনে ধৰি থৈ আচলতে সি চেলেঞ্জ কৰিছে, আৰু তেতিয়া দুখন মানে সাম্ৰাজ্যৰ মাজত আপোনালোকৰ যুদ্ধ হয়। অ'কে, চ' অশ্বমেধ যজ্ঞ পাতিছিলে পুষ্যামিত্ৰ চুংগাই দুবাৰ। চ' একৰ্ডিং টু দ্য অযোধ্যা ইনস্ক্ৰিপশ্যন অফ ধানদেৱ, চ' ধানদেৱ বুলি মানুহজনৰ যি অযোধ্যা ইনস্ক্ৰিপশ্যন আছিলে, চ' পুষ্যামিত্ৰ পাৰফৰ্ম 2 অশ্বমেধ ছেক্ৰিফাইচেছ ইন হিজ ৰেইন, অৰ্থাৎ নিজৰ মানে ৰেইনত, তেওঁৰ সময়ত মানে তেওঁৰ ৰাজত্বকালত দুবাৰ আপোনালোকৰ অশ্বমেধ যজ্ঞ পাতিছিলে পুষ্যামিত্ৰ চুংগাই। চ' কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং কাট ডাউন দ্য ফেমাছ বোধি ট্ৰী ইন দ্য 2nd century BC। অৰ্থাৎ 2nd century BC-ত কোনজন ৰজাই আচলতে বোধি ট্ৰী যি পিপল গছৰ তলত পাইছিলে, বুদ্ধই কি পাইছিলে, আপোনালোকৰ নিৰ্বাণা পাইছিলে, কোনজন ৰজাই বোধি ট্ৰী এজোপা কাটি দিয়ে আচলতে, কাট ডাউন কৰিছে। অ'কে, চ' উত্তৰটো কি হ'ব, উত্তৰটো হ'ব পুষ্যামিত্ৰ চুংগাই গছজোপা কাটি দিছিলে, মনত ৰাখিব। আৰু এজন ৰুলাৰে কাটে, তেওঁৰ নাম আছিলে আপোনালোকৰ ইয়াত আছে, মই দিছোঁ, তেওঁৰ নাম আছিলে আপোনালোকৰ কোন আছিলে, শশাংক আছিলে, ইয়াত আছেনে বাৰু। দ্য ফেমাছ বুদ্ধি ট্ৰী was cut down by the king Pushyamitra Shunga in 2nd century BC and king Shashanka আছিলে আচলতে গৌড়ৰ ৰুলাৰ। অ'কে, গৌড় ৰিজন। আমি যেতিয়া আৰু আগবাঢ়ি গৈ থাকিম হিষ্ট্ৰী, যেতিয়া আমি এডিত সোমাম তেতিয়া গৌড় ৰিজনটোৰ বিষয়ে পঢ়িম। গৌড়ৰ ৰুলাৰ আছিলে শশাংক। অ'কে, 600 CE, অৰ্থাৎ এতিয়াতো BCE হৈ আছে। অ'কে, এতিয়া BCE হৈ আছে, মৌৰ্য সাম্ৰাজ্য শেষ হৈছেহে লাহেকৈ। চ' 600 CE পোৱালে দিন আছে। চ' সেইটো সময়ৰ পুষ্যামিত্ৰ চুংগাই বোধিট্ৰী কাটে, আৰু এজোপা বোধিট্ৰী কাটে পিছত আপোনালোকৰ গৌড়ৰ ৰুলাৰ শশাংকই। অ'কে, চ' অশোকাছ কুইন টিচাৰাখা, অশোকৰ কেইবাজনীও কুইন আছিলে। অ'কে, চ' টিচাৰাখা বোলা কুইনজনীয়ে মানে আপোনালোকৰ বেয়া পাইছিলে, গছজোপা বেয়া পাইছিলে, কাৰণ অশোকে বুদ্ধিজিম ফ'ল' কৰিছিলে ন। অশোক আচলতে বেছি বুদ্ধিজিম বুলি মানে একদম হেৰি হৈ গৈছিলে চাগে, সেইটো কাৰণে ঘৈণীয়েকক সময় নিদিয়াৰ কাৰণে অকণ বেয়া পাইছিলে চাগে, তেনেকুৱা হ'ব পাৰে। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 4টো হৈ গৈছে, পুষ্যামিত্ৰ চুংগাই কাটি দিছিলে গছজোপা। তাৰপিছত কুৱেশ্যন নম্বৰ 5 যদি চাওঁ, হু অবটেইন দ্য ছাকচেছন অফ দ্য থ্ৰন আফটাৰ পুষ্যামিত্ৰ চুংগা। চ' পুষ্যামিত্ৰ চুংগাৰ পিছত ছাকচেছনত কোন আহে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অগ্নিমিত্ৰ। অ'কে, অগ্নিমিত্ৰ
ছাকচেশ্যনত আহে। চ' যদি চাওঁ আমি এয়া অগ্নিমিত্ৰ শুঙ্গা পাৱাৰফুল ৰুলাৰ, বহুত পাৱাৰফুল ৰুলাৰ আছিলে। আৰু কালিদাসৰ এখন আপোনালোকৰ নাটক এওঁৰ ওপৰত লিখা হৈছে, এখন নাম হৈছে মালবিকাগ্নিমিত্ৰম, অৰ্থাৎ মানে মালবিকা বুলি ছোৱালীজনীৰ লগত আচলতে অগ্নিমিত্ৰ প্ৰেমত পৰিছিলে, আৰু তাৰ ওপৰতে লিখা এখন নাটক হ'ল মালবিকা অগ্নিমিত্ৰম, আচলতে মালবিকাগ্নিমিত্ৰম বুলি ক'ব। চ' এইখন কালিদাসৰ এখন প্লে হয়, মানে নাটক। ইয়াত কি কৈছে, দ্য ডিমাইজ অফ পুষ্যামিত্ৰ শুঙ্গা, পুষ্যামিত্ৰ শুঙ্গাৰ ডিমাইজ মানে মৃত্যু হোৱাৰ পিছত এনাবল হিজ হেয়াৰ অগ্নিমিত্ৰ টু গেইন দ্য ছাকচেছন অফ দ্য থ্ৰন। চ' পুষ্যামিত্ৰ শুঙ্গাৰ মৃত্যু হোৱাৰ পিছত কোনে আপোনালোকৰ থ্ৰনখন পায়? অগ্নিমিত্ৰই পায়। অ'কে, তেওঁ পাৱাৰফুল ৰুলাৰ আছিলে এজন। ওৱান অফ দ্য মষ্ট ছিগনিফিকেণ্ট প্লে কম্প'জ বাই কালিদাস। এই মালবিকাগ্নিমিত্ৰমখন এখন ছিগনিফিকেণ্ট প্লে হয় কালিদাসৰ। মেইনলি চেণ্টাৰ্ছ অফ অগ্নিমিত্ৰ ইটছ প্ৰাইম হিৰ'ইক কেৰেক্টাৰ, অৰ্থাৎ তাৰ হিৰ' কোন আছিলে? এই আপোনালোকৰ নাটকখনৰ হিৰ' কোন আছিলে? এই অগ্নিমিত্ৰই হিৰ' আছিলে, যিজন ছেকেণ্ড ৰুলাৰ অফ শুঙ্গা ডাইনেষ্টি। অ'কে, চ' কুৱেশ্যন নম্বৰ 6 যদি চাওঁ, দেয়াৰ ৱাজ এ মেছিভ ডিছইণ্টিগ্ৰেশ্যন অফ দ্য শুঙ্গা কিংডম আফটাৰ দ্য ডিমাইজ অফ। উত্তৰটো হ'ব অগ্নিমিত্ৰ, অৰ্থাৎ ছেকেণ্ডজন ৰুলাৰ অগ্নিমিত্ৰৰ মৃত্যুৰ পিছত আচলতে ডিছইণ্টিগ্ৰেশ্যন মানে কি, ভাগি যায়, মানে গোটেই নিজৰ সাম্ৰাজ্যখন সৰু সৰুকৈ ভাগি যায়, মানে গম পাইছে? চ' অগ্নিমিত্ৰ, দ্য ডিমাইজ অফ অগ্নিমিত্ৰ মাৰ্ক দ্য মেছিভ ডিছইণ্টিগ্ৰেশ্যন অফ দ্য টেৰিটৰিয়েল লিমিট অফ শুঙ্গা কিংডম। চ' ইণ্টিগ্ৰেশ্যন মানে কি? ইণ্টিগ্ৰেশ্যন মানে এনেকৈ লগ লগা কেইবাখনো। অ'কে, লগ লাগিলে ষ্ট্ৰং হয়, ইউনিটি বাঢ়ে, আৰু ভাগি গ'লে কি হয়? এনেকৈ ছেপাৰেট হৈ যায়। চ' দিছ ইজ ডিছইণ্টিগ্ৰেশ্যন এণ্ড দিছ ইজ ইণ্টিগ্ৰেশ্যন। আমি ছায়েন্সত ইণ্টিগ্ৰেশ্যন কৰোঁতে কি কৰোঁ? চব একেলগে লগ লগাই দিওঁ। ঠিক তেনেদৰে আপোনালোকৰ ভাগি গ'লে কি হয়? আঁতৰি যায় বস্তু এটাৰ পৰা ইকন, মানে, আৰু এটাৰ পৰা ইকন জেগা আঁতৰি হ'লে কি হয়? গোটেই জেগাবোৰৰ মাজত আচলতে পাৱাৰটো, ইউনিটি কমি আহে। ফলত ইউনিটি কমি গ'লে ষ্ট্ৰেংথ কমে, আৰু ষ্ট্ৰেংথ কমিলে কি হয়? বেলেগ আপোনালোকৰ ৰজা মহাৰজাই যদি এটেক কৰি দিয়ে, তেতিয়া মানে গোটেই আপোনালোকৰ ডাইনেষ্টিটো উইক হৈ গুচি যায়। চ' অগ্নিমিত্ৰৰ মৃত্যুৰ পিছত শুঙ্গা ডাইনেষ্টিটো উইক হ'বলৈ লয় আৰু মেছিভ ডিছইণ্টিগ্ৰেশ্যন হৈ যায়। অ'কে, তাৰপিছত কৈছে হু অকুপাইড দ্য লাষ্ট মনাৰ্কিয়েল পজিশ্যন অফ দ্য শুঙ্গা ডাইনেষ্টি, অৰ্থাৎ কোনে লাষ্ট মনাৰ্কিয়েল, মানে কোন ৰজা আছিলে আচলতে শুঙ্গা ডাইনেষ্টি লাষ্ট কৰিছে? সেইজন আছিলে কোন? দেৱভূতি। অ'কে, দেৱভূতি লাষ্ট ৰুলাৰ আছিলে শুঙ্গা ডাইনেষ্টিৰ। তাৰপিছত কৈছে বসুদেৱ কানভা ৱাজ হেল্ড ৰেছপনচিবল ফৰ এছাচিনেটিং দ্য শুঙ্গা ৰুলাৰ। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱভূতি। কাৰণ মই বুজাই আছোঁ, কাৰণ আপোনালোকে প্ৰথমতে আমি যেতিয়া লিষ্টখন পঢ়িছিলোঁ, প্ৰথমতে লিষ্টত আছিলে শুঙ্গা ডাইনেষ্টি। অ'কে, প্ৰথম লিষ্টত আছিলে শুঙ্গা ডাইনেষ্টি, তাৰপিছত আহিছিলে কানভা ডাইনেষ্টি। অ'কে, প্ৰথম শুঙ্গা, তাৰপিছত কানভা। এতিয়া আমি শুঙ্গাৰ কথা পঢ়িলোঁ, শুঙ্গাৰ তিনিজন ৰুলাৰ কথা আমি ইম্পৰ্টেণ্ট গম পালোঁ। কোন আছিলে? প্ৰথমটো পুষ্যামিত্ৰ শুঙ্গা, PS বুলি লিখিছোঁ। তাৰপিছত অগ্নিমিত্ৰৰ কথা পঢ়িলোঁ, তেওঁ ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে অগ্নিমিত্ৰ। মালবিকাগ্নিমিত্ৰৰ কথা পঢ়িলোঁ। তাৰপিছত দেৱভূতিৰ কথা পঢ়িলোঁ। অ'কে, দেৱভূতিৰ লাষ্ট ৰুলাৰৰ কথা পঢ়িলোঁ, আৰু মাজত ৰুলাৰ আছে বাৰু, আৰু দেৱভূতিৰ কথা পঢ়িলোঁ। এতিয়া দেৱভূতি লাষ্ট ৰুলাৰ আছিলে ক'ৰ? শুঙ্গা ডাইনেষ্টিৰ। আৰু এই শুঙ্গা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ দেৱভূতিকে আপোনালোকৰ কানভা ডাইনেষ্টিৰ যিজন ফাৰ্ষ্ট ৰুলাৰ, এটা অৰ্থাৎ নতুন ডাইনেষ্টি ফৰ্ম কৰিবলৈ তাৰ এজন ফাউণ্ডাৰ লাগিব, অৰ্থাৎ এই আপোনালোকৰ বসুদেৱ কানভা বুলি মানুহজনে, অৰ্থাৎ তেওঁতো কানভা ডাইনেষ্টি, কানভা লিখাই আছে। চ' বসুদেৱ, মই BK বুলি লিখিছোঁ, VK, বিৰাট কোহলি নহয় দেই, বসুদেৱ কানভা। চ' বসুদেৱ কানভাই কাক মাৰে? বসুদেৱ কানভাই দেৱভূতিক মাৰি দিয়ে, কিল্ড। চ' দেৱভূতিক বসুদেৱ কানভাই মাৰি দি কানভা ডাইনেষ্টি এষ্টাব্লিছ কৰে। অ'কে, চ' মনত ৰাখিব পাৰে আৰু কানভা, বিৰাট কোহলি বুলি মনত ৰাখিব পাৰে। কানভা ডাইনেষ্টি, VK মানে বসুদেৱ কানভা। অ'কে, চ' কানভা ডাইনেষ্টি এষ্টাব্লিছ কৰে। চ' দেৱভূতি বাসুদেৱ দ্য মিনিষ্টাৰ অফ দ্য লাষ্ট শুঙ্গা ৰুলাৰ, অৰ্থাৎ এই দেৱভূতিৰ আচলতে মিনিষ্টাৰে আছিলে। অ'কে, দেৱভূতিৰ মিনিষ্টাৰে আছিলে কোন? বসুদেৱ কানভা। তেওঁ মিনিষ্টাৰে আচলতে তেওঁক দেৱভূতিক মাৰি দিয়ে আৰু কানভা ডাইনেষ্টি এষ্টাব্লিছ কৰে, ফাউণ্ডাৰ অফ কানভা ডাইনেষ্টি। এই মিনিষ্টাৰবোৰ অকণমান জেং হয়, মানে গম পাইছানে? নিজৰ সেই ৰজাকে মাৰি দিয়ে। আমি আগতেও দেখি আহিছোঁ কোনে কোনে কাক মাৰিছে। অ'কে, চ' লাষ্ট বৃহদাৰ্থ ৰুলাৰ পুষ্যামিত্ৰ শুঙ্গাইটো তেনেকৈ বৃহদাৰ্থক মাৰি দিছিলে, আৰু এইজনেও একেই কৰিলে লাষ্টত। ইমান ভাল নহয়, গম পাইছে? চ' বসুদেৱ কানভাই কাক মাৰিছে? দেৱভূতিক মাৰি কানভা ডাইনেষ্টি এষ্টাব্লিছ কৰে। চ' বসুদেৱ কানভা এজন ফাউণ্ডাৰ অফ কানভা ডাইনেষ্টি। চ' 9 নম্বৰ কুৱেশ্যন যদি চাওঁ, দ্য কানভা ডাইনেষ্টি ৰুলড ইন হুইচ ৰিজন অফ ইণ্ডিয়া, অৰ্থাৎ কানভা ডাইনেষ্টিয়ে কোন ৰিজনত ৰুল কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইষ্টাৰ্ণ ইণ্ডিয়া। অৰ্থাৎ বৰ্তমান শুঙ্গা ডাইনেষ্টিয়ে যোনখিনি ৰিজনত ৰুল কৰিছিলে, প্ৰায় সমান ৰিজনতে ইষ্টাৰ্ণ ইণ্ডিয়াত আপোনালোকৰ কানভা ডাইনেষ্টিয়ে ৰুল কৰিছিলে। এয়া চাওক কানভা ডাইনেষ্টি, অৰ্থাৎ বৰ্তমানৰ বিহাৰ চিহাৰ উৰিষ্যাৰ অলপ পাৰ্ট। অ'কে, এইফালে ঝাৰখণ্ড উৰিষ্যা এইবোৰ ৰিজনো অলপ পাৰ্ট আছে। এইখিনিতে কানভা ডাইনেষ্টি আছিলে, আৰু এইখিনিতো শুঙ্গা ডাইনেষ্টিও আছিলে যদি মেপখন আপোনালোকে চায়। অ'কে, চ' ইষ্টাৰ্ণ ইণ্ডিয়া, বিহাৰ উৰিষ্যা, পাটলিপুত্ৰ, আৰু পাটলিপুত্ৰ কেপিটেল আছিলে। মনত ৰাখিব, শুঙ্গাৰো কেপিটেল আছিলে পাটলিপুত্ৰ, আৰু কানভাৰো কেপিটেল আছিলে পাটলিপুত্ৰ। অ'কে, আৰু মৌৰ্য সাম্ৰাজ্যৰ অশোকৰ দিনতো পাটলিপুত্ৰই আছিলে। অ'কে, চ' কেপিটেল অফ কানভাছ। পাটলিপুত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে, আমি যেতিয়া এনচিয়েণ্ট হিষ্ট্ৰী পঢ়ি থাকোঁ। অ'কে, চ' কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি, অৰ্থাৎ কানভা ডাইনেষ্টিটো শেষ হ'বগৈ। কানভা ডাইনেষ্টিৰ শেষৰজন ৰুলাৰ কোন আহিব? চ' বসুমিত্ৰ, ভূমিমিত্ৰ, নাৰায়ণ আৰু সুচাৰমন। চ' সুচাৰমন লাষ্ট ৰুলাৰ অফ কানভা ডাইনেষ্টি, আৰু এই সুচাৰমনকে মাৰি নতুন এটা ডাইনেষ্টি আহিব। আমি সেই ডাইনেষ্টিৰ কথা পিছৰ ভিডিঅ'ত ডিছকাছ কৰিম। অ'কে, এই ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। থেংক ইউ।